কওক কি কিবা ক'ব নেকি? অঁ সদৌ মহিলা কবি মঞ্চৰ সভানেত্ৰী শ্ৰদ্ধাৰ ডক্টৰ স্বাধীনতা মহন্ত বাইদেউ আৰু কিতাপৰ শাখা মহিলা কবি মঞ্চৰ সভানেত্ৰী ৰীতা বুঢ়াগোহাঁই ফুকন বাইদেউ বন্তিগছ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জননী চিৰচে নেহি মোৰ ভাষা জননী ধন্যে পুণ্যে গীত পাৱনী আই ধন্যে পুণ্যে গীত পাৱনী চিৰচে নেহি মোৰ ভাষা জননী। সদস্যসকল, মোৰ শ্ৰদ্ধাৰ অতিথিসকল, আপোনালোক সদৌতিয়ে এই অনুষ্ঠানটিৰ প্ৰতি দেখুওৱা মৰমত আমি আপ্লুত হৈছোঁ আৰু যথেষ্টখিনি অনুপ্ৰাণিত হৈছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ প্ৰতিনিধিসকলৰ সমাৱেশত আমি কেইটামান সিদ্ধান্ত আৰু নিৰ্ধাৰিত কৰ্মসূচী হাতত লৈছোঁ। আপোনালোকক কাৰ্যসূচীখন ইয়াতে এবাৰ মই পঢ়ি শুনাইছোঁ। 7 অক্টোবৰত গঠন হোৱা পূৰ্ণাংগ সমিতিখনৰ আজি 4টা বছৰ সম্পূৰ্ণ হৈছে, অৰ্থাৎ আমি দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ ফালে আগবাঢ়িছোঁ। সেই অধিৱেশনৰ লগত সংগতি ৰাখি আমি 2টা পৰ্যায়ত আমাৰ অনুষ্ঠানসমূহ সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আমাৰ কাৰ্যনিৰ্বাহক সমিতিত। সেয়েহে তাৰ প্ৰথম পৰ্যায়ত আজি কিতাপৰ শাখা মহিলা কবি মঞ্চৰ সৌজন্যত আতিথ্যত আমি সদৌ মহিলা কবি মঞ্চৰ এই প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত কৰিছোঁ। গতিকে সকলোকে মই প্ৰণাম জনাইছোঁ। কিতাপৰ শাখা মহিলা কবি মঞ্চৰ আতিথ্যত সদৌ মহিলা কবি মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা। সদৌ মহিলা কবি মঞ্চৰ সন্মানীয় সভাপতি ডক্টৰ সুন্দৰ দৰে হওক তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। শ্ৰীকৃষ্ণায় নমঃ। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। সভ্যতাৰ আৰম্ভণিৰ পৰাই প্ৰতিখন ক্ষেত্ৰতে এখন অভিনন্দনীয় আসন দখল কৰি অহা নাৰী মানৱ সভ্যতাৰ কপতিশীল নাৰী সৰ্বসম্ভাৱনা উন্নতি হয় সেই কথাখিনি মই অৱগত কৰিছোঁ। কাৰণ আমাৰ যিখিনি উঠি অহা প্ৰজন্মক তেখেতসকলে যেন কবিতাৰ যোগেদি তেখেতসকলৰ মাত কথা ভাৱধাৰা আচাৰ ব্যৱহাৰ নীতি এইবিলাক সকলো যদি আয়ত্ব কৰিব পাৰে সেই কথাখিনি মই শিকাইছোঁ। ধৰ্ম এয়া মোৰ কৰ্ম উৰণি তলত উচুপি থকা। সেই নাৰী এয়া তোমাৰ ভুল ধাৰণা, তুমি যুৱক কৰিছা প্ৰতাৰণা। এয়াতো নতুন যুগ, এয়াতো পৰিৱৰ্তনৰ যুগ। পৰিপাত জনাইছোঁ আৰু মইনা
স্নেহ আৰু মোৰ ভক্তি আগবঢ়ালোঁ। এখন মঞ্চ ইংৰাজীটো প্লেটফৰ্ম ক'লে বেছি ভাল পায়। এখন মঞ্চ সৃষ্টি কৰিলে। ইতিমধ্যে কেইবাগৰাকী সন্মানীয় বক্তাই কৈছে ডক্টৰ সুখ বৰুৱাৰ কথা, লগতে আমাৰ মাজত মানে কবি আৰু ইম'চনেল আৰু সেইবিলাকৰ পৰা মই যিমান ক'ৰবাত যদি আঘাত পাইছোঁ, আঘাত মানে যদি স্পৰ্শ কৰিছে বা কেতিয়াবা আঘাত পাইছোঁ, এইবিলাকেও হৈ পৰে কবিতাৰ মানে উপাদান। কিন্তু মোৰ যিমান নিষ্ঠুৰ বাস্তৱৰ মুখামুখি সংঘাত মুখামুখি হৈছোঁ, কিন্তু মোৰ লিখাত কেতিয়াও নিষ্ঠুৰতাবিলাকৰ প্ৰকাশ নাপায়। খুব মানে মই নিজেও ভাবোঁ, মইতো জীৱনত যথেষ্ট সংগ্ৰাম কৰিছোঁ। সেইবিলাকে ভিৰ কৰিছেহি। তোলৈ মনত পৰিছে, খুব মনত পৰিছে চেচুৰ খান্দি বৰশী টোপাই চৌফলীয়া ৰ'দত তামবৰ্ণীয়া হোৱা চুলিৰে তোক এৰি অহা অনেক দিন হ'ল। তুলিব ৰ'ব গৈছে কোন চাই অঁ ৰ'ব অঁ সেইটো DTP CTP কেলৈ কৈ নিদিলে বাৰু? শুন নহয় মোৰ নাম্বাৰ আছে নাই? নহয় নহয় মোৰ নাম্বাৰ আছে নাই বাৰু? যদি নাই মই আকৌ এবাৰ ক'ম বাইদেউ এইটো এনেকৈ সোমাই ন। হ'ব দিয়ক আৰু উপায় নাই। অঁ অঁ কওক অঁ বাইদেউ কওক। নিজকে হিমা হিমা লাগিলে নাই? লাগিলে। আজি ঠেঙাল কেঁচাৰী অনুষ্ঠানটোলৈ আহি খুব ভাল লাগিলে। ইমান বস্তু দেখিবলৈ পাইছোঁ।